গোৱালপাৰ লক্ষীপুৰত অবাধ মাটি খনন দুষ্ট চক্ৰৰ হলদিবাৰী আৰু ডাবকাৰ ভিটাত অবাধে খনন চলাইছে চক্ৰটোৱে জিঞ্জিৰাং নদী আৰু কাষৰীয়া এলেকাত দৈনিক শ ট্ৰেক্টৰ মাটি খনন চলোৱাৰ ফলত বাৰিষাৰ সময়ত ভয়ংকৰ বিপদৰ আশংকা কৰিছে ৰাইজে বন বিভাগৰে মিতিৰালি কৰি অসাধু চক্ৰটোৱে খনন চলাই থকাৰ অভিযোগ উত্থাপন হৈছে মূল পথেৰে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ সঘন অহাযোৱাক লৈ চিন্তিত হৈ পৰিছে কণকণ শিক্ষাৰ্থীৰ অভিভাৱক ইয়াতে আমাৰ যেটো মৰুজবাৰী গ্ৰেজিং ৰিজাৰ্ভ কয় যেটো আমিও বসবাস কৰি আছো এইটো জায়গাতে কিন্তু এইটো আমাৰ ফুলচাবেটা জিপিৰ আন্ডাৰত পৰিছে যেটো ডাকপাৰ ভিটা এৰিয়া ইয়াতে মানে আৰু বিল এইটো তাতে ৰিজাৰ্ভ মাটিত হিয়াতে গাঁত খুন্দি আছে মানে বিশাল কৰি খান্দি খুন্দি হিয়াতে মাটি উঠাই লৈ আছে আমি বহুতবাৰ হিয়াতক মানে হাক দিছো হিয়াতে মানা নাই হিয়াতে আমাক ডাইৰেক্টলি আমাক কমপ্লেইন লিখবা দিছিল আমি কমপ্লেইন অলৰেডি লিখছিলো বন বিভাগৰ লগত হিয়াতে সিন্ডিকেট কৰি হিয়াতে এইটো চলাই আছে আমি যিমান কমপ্লেইন লিখিলো হিয়াতে কাম নকৰে বিক্ৰী কৰি আছে 500 টকা লয় আগতে 300 টকা লৈছিল এতিয়া 500 টকা হৈছে আৰু এটা জায়গাত উঠাই আছে মানে যেটো হলদিবাৰী ফৰেষ্ট ডিপাৰ্টমেন্টৰ মাটি এইটো যেটো জিঞ্জিৰাম তাতে আৰু কি কৰিছে মানে হিয়াতে এনেকা কৰিছে যে মহলতকৈ বেছি মানে তাতে আৰু কোটি কোটি বিজনেছ দাৰতে মানে ইয়াতে 2-1 টকাৰ বিজনেছ নহয় তেতিয়া ট্ৰেক্টৰ গাড়ী ঘুমাব মোটামুটি 200-250 একেবাৰে ঘুমাব বন বিভাগ আছে হিয়াতে বন বিভাগক মানে সিন্ডিকেট কৰি লৈছে এটা কৰি জিসিবি 30,000 লয় আৰু মান্থলি ট্ৰেক্টৰ লয় 15-20 যাক যিমান পায় সিমান লয় আৰু হিয়াতে গল্প কৰা আমি শুনা পাওঁ মাজে মাজে হিয়াতে আমাক দম দি থাকে না যে তহঁতে ফৰেষ্ট ডিপাৰ্টমেণ্টত কি কৰিব পৰা আমাক সিন্ডিকেট কৰাই আছে ইয়াতে আমাৰ যেটো মৰুজবাৰী গ্ৰেজিং ৰিজাৰ্ভ